বোকাখাতত কৃষিমন্ত্ৰী অতুল বৰাৰ মাকৈ খেতি ৫,০০০ বিঘাৰ বিশাল কৃষি প্ৰকল্পৰ নামত ফুটুকাৰ ফেন কঠিয়ালৈ থবলৈ নহল মাকৈৰ গুটি কৃষি প্ৰকল্পৰ নামত বোকাখাতত কৃষকক বাৰে বাৰে ৰামঠগন কৃষিমন্ত্ৰী অতুল বৰাৰ বোকাখাত বিধানসভা সমষ্টিৰ কৃষিখণ্ডৰ উন্নয়নৰ জয়ঢোলটো কৃষিমন্ত্ৰী অতুল বৰাই যিমানেই নবজাওক লাগে প্ৰকৃত ছবিখন যে তেনে সাৰ শূন্য সেয়া মন্ত্ৰীগৰাকীৰ দুটাকৈ কাৰ্যকালত প্ৰমাণ হৈ আহিছে বহুবাৰ তাৰ পাছতো একাংশ অন্ধভক্তৰ সন্মুখত চৰম নিৰ্লজ্জৰ দৰে চমক সৃষ্টি কৰি থাকিবলৈ কিন্তু অকণো সংকোচ নকৰে মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ বোকাখাতৰ পৰা ৬ কোটি ৰঙালাও বহিৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ দৰিদ্ৰ তথা প্ৰকৃত কৃষকক কেনেদৰে চৰম প্ৰতাৰণা কৰিলে তাৰ বিস্তৃত প্ৰতিবেদন আপডেট নাওত প্ৰকাশ হৈ যোৱাৰ পাছত বোকাখাত বিধানসভা সমষ্টিৰ গাভৰু চাপৰিত মন্ত্ৰীগৰাকীৰ উদ্যোগত কৰা মাকৈ খেতিৰ ফলাফলে চকু কপালত তুলিব সাধাৰণ ৰাইজৰ আৰটিআই কৰ্মী দিলীপ নাথে শেহতীয়াকৈ গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা লাভ কৰা কৃষিমন্ত্ৰী অতুল বৰাই বোকাখাতৰ গাভৰু চাপৰিত কৰা মাকৈ খেতিৰ পৰা হোৱা লাভালাভৰ তথ্যই পুনৰবাৰ প্ৰমাণ কৰিলে যে সমষ্টিটোৰ কৃষক ৰাইজৰ উন্নতিতকৈ মন্ত্ৰীগৰাকীৰ চমক সৃষ্টিতে আগ্ৰহ বেছি হয় মন্ত্ৰী অতুল বৰাই বোকাখাতৰ গাভৰু চাপৰিত ২০২২-২৩ বৰ্ষত ধুলে ডগৰে নিজে ট্ৰেক্টৰেৰে মাটি চহাই চাপৰিটোৰ কৃষকসকলৰ মাটিত মাকৈ খেতি কৰিছিল সেই সময়ত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৫,০০০ বিঘা কৃষিভূমিত সামৰি গ্ৰহণ কৰা হৈছিল গৰুখুটিৰ আৰ্হিত এক সম্বলিত কৃষি প্ৰকল্প সেই গাভৰু চাপৰি সমন্বিত কৃষি প্ৰকল্পতে উন্নত কৃষি পদ্ধতিৰে মাকৈৰ খেতি কৰা বুলি বাৰুকৈয়ে ফুপচহি মাৰিছিল মন্ত্ৰী অতুল বৰাই কিন্তু আৰটিআই কৰ্মী দিলীপ নাথে গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা লাভ কৰা নথিপত্ৰত মাত্ৰ ১০০ বিঘা মাটিতহে মাকৈৰ খেতি কৰা হৈছিল বুলি তথ্য ওলাল অৰ্থাৎ গাভৰু চাপৰিত ৫,০০০ বিঘাৰ এক কৃষি প্ৰকল্পৰ কাম হাতত লোৱা হৈছে বুলি সংবাদ মাধ্যমত প্ৰচাৰ কৰাই সমষ্টিটোৰ কৃষকক ৰামঠগন দিছিল মন্ত্ৰী অতুল বৰাই ইফালে ১০০ বিঘা মাটিত মাকৈৰ খেতি কৰি কঠিয়ালে থবলৈ মাকৈৰ উৎপাদন নহল উক্ত কৃষি প্ৰকল্পত গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা দিয়া তথ্যমতে গৰু ছাগলীৰ দানাহে হলগৈ মন্ত্ৰী অতুল বৰাৰ ১০০ বিঘা কৃষিভূমিৰ মাকৈ খেতি মাননীয় কৃষিমন্ত্ৰী ইমানে উন্নত পদ্ধতিত খেতি কৰিব লৈছে যে বোকাঘাটৰ গাভৰু চাপৰিত তেখেতে হাল বাই নিজে ১০০ বিঘা মাটিত মাকৈ খেতি কৰিছিল এই মাকৈ খেতি ২০২২ বৰ্ষত কৰা কিমান টকা উৎপাদন কৰিলে তাৰ তথ্য জানিবৰ কাৰণে গোলাঘাটত মই তথ্য জনা অধিকাৰ আইনৰ আধাৰত তথ্য সংগ্ৰহ কৰিলোঁ গোলাঘাট ডিষ্ট্ৰিক্ট অফিচাৰে যি তথ্য দিলে অসমৰ ৰাইজে ভাবক যে আচলতে অতুল বৰা কৃষি বিভাগত অসমৰ কৃষক কিমান উন্নয়ন কৰিবলৈ তেওঁ মানে পৰিকল্পনা কৰিছে লগতে তেওঁ কি উন্নত পদ্ধতিত খেতি কৰিছে এই তথ্য জনা অধিকাৰ আইনৰ আধাৰত যি তথ্য সংগ্ৰহ কৰিলোঁ অসমৰ ৰাইজৰ চকু কপালত উঠিব তেওঁ ১০০ বিঘা মাটিত মাকৈ খেতি কৰিছিল নিজে হাল বাইছিলে নিজে হাল বাই তেওঁ মাকৈ খেতি কৰিলে উৎপাদন কিমান হ'ল তথ্য জনা অধিকাৰ আইনৰ আধাৰত যেতিয়া তথ্য বিচাৰিলোঁ ১ পোৱা মাকৈ উৎপাদন কৰিব নোৱাৰিলে ১ পোৱা অৰ্থাৎ এটা গুটিও মাকৈ ফল উৎপাদন কৰিব নোৱাৰিলে এয়া হৈছে অতুল বৰা বিভাগত অতুল বৰাই নিজে কৰা উন্নত পদ্ধতিত মাকৈ খেতি তাৰ পৰিৱৰ্তে লিখিছে যে গৰুৰ খেতিৰ বাবেহে উপযোগী হ'ল মাকৈ গছৰ খেতিখিনি তাৰমানে অকল গৰুৰ খাদ্যৰ বাবেহে মাকৈ খেতি কৰা যেন অনুমান কৰিব পাৰিলোঁ এতিয়া ধৰক অসমৰ ৰাইজে অতুল বৰাৰ পৰা যদি শিকিব লগা আছে তেতিয়াহ'লে শিকি লওক যে মাকৈ খেতি কৰক মাকৈ খেতিৰ পৰা ফল উৎপাদন কৰিব নালাগে কেৱল গৰুৰ দানাৰ কাৰণেহে যেন মাকৈ খেতি কৰে আচৰিত কথাটো হ'ল তেওঁ এজন বিজ্ঞান পদ্ধতিত খেতি কৰা মানুহ তেওঁ অসমৰ ৰাইজক বুজাইছে তেওঁ কৰোৱা বুজাৰ পৰা যদি আমি বুজি পাওঁ তেতিয়াহ'লে অসমৰ ৰাইজৰ কৃষক অধপতন যাব তেওঁ যদি ১০০ বিঘা মাটিত খেতি কৰি পেলাই মাকৈ খেতিৰ যদি ১ কেজিও মাকৈ উৎপাদন কৰিব নোৱাৰে তাত যদি শ টকা তেল মবিল হাজিৰা নামত খৰচা কৰে তাৰপিছত গৰুৰ কাৰণেহে বোলে পাত উৎপাদন কৰে তেতিয়াহ'লে ইয়াত আৰু লজ্জাৰ বিষয় একো নাই গতিকে মই ভাবোঁ অতুল বৰাদেৱক অনতিপলমে কৃষি বিভাগটো তেওঁৰ হাতৰ পৰা কৰ্তন কৰি মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ নিজৰ হাতলৈ লৈ যাবলৈ আমি অনুৰোধ কৰিছোঁ অৰ্থাৎ পুনৰবাৰ সহজ সৰল আৰু দৰিদ্ৰ কৃষকৰ কৃষিভূমিত একাংশ অনুগত সাংবাদিকৰ কেমেৰাৰ সন্মুখত ধুলে ডগৰে ভোজ ভাত খাই এক বিশাল কৃষি প্ৰকল্প হাতত লোৱা হৈছে বুলি বোকাখাত সমষ্টিৰ কৃষকক আভুহে ভাৰিলে গাহৰিৰ ব্ৰেণ্ড এম্বেচাডৰ হ'বলৈ ওলোৱা কৃষিমন্ত্ৰী অতুল বৰাই বোকাখাতৰ পৰা পল্লৱ হাজৰিকা ৰিপৰ্ট আপডেট নাও